নমস্কাৰ ৰাইজ, আজি পুনৰ স্বাগতম জনাইছোঁ আমাৰ নতুন ভিডিঅ'ৰ মাজতে। সিংহচলি শাক আমাৰ ভিতৰত আছে কুকুৰ বুলি আখ্যা দি মানে বেয়াকৈ ধুলে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু বুজি পাব। সি টমি টাইপ সেনেকে গৈ কিনে সি তাতে হাল্লা কৰিছে। তাক কৈছে আজি ইয়াতে হাল্লা নকৰিবি, আজি অমুক জেগাত হাল্লা কৰ। সি যাই কিনে হয় ছাৰ সেনেকে যাই সি হাল্লা কৰিছে। সংগঠন কৰি অকল চান্দা তুলি আছে। কিছুমানে দেখা দেখিকে চান্দা তুলিছে, কিছুমানে নেদেখাকে চান্দা তুলিছে, কিছুমানে আকৌ লেবেল দি দিয়ে বোলে মই চান্দা নহয়, মই বোলে অমুক কৰিম ভোগ কৰিম। মেটাৰ নকৰে। মই এটা কথাই কৈছোঁ, ঠিক আছে, মই কিছুমান মানুহক মই বহুত সন্মান কৰোঁ আৰু সন্মান কৰিছিলোঁ এটা টাইমলৈকে, ঠিক আছে। আৰু এই কথাটো মই কৈ আছোঁ যে অসমীয়াই যদি অসমীয়াক চিনি নাপায়, আজি যদি অসমীয়াই অসমীয়াক চিনি নাপায়, তেনেহ'লে কিহৰ অসমীয়া? তুমি অসমীয়াক বুৰ্বক বনাই অসমীয়াৰ স্বাৰ্থৰ লগত খেলি তুমি আকৌ ক'বা যে মই অসমীয়াৰ কাৰণে মই অমুক কৰিম, মই ভোগ কৰিম, ইটো কৰিম সিটো কৰিম। মই চেলেঞ্জ কৰিছোঁ দে, কি বাল কৰিবি তই? মই 100% দিলছে এটা কথা কৈ দিছোঁ। কোনোবাই যদি কয় ন কেলা যে মই অসমীয়া হৈ কিনে কেলা টেক্স ল'ম, মই ক'লোঁ বাল ঘূৰাব পাৰি বুলি কৈ দিলোঁ অসমীয়া হৈ কিনে টেক্স লোৱাটো, ঠিক আছে। কালিৰ ডেটত যদি কোনোবাই যদি কয় ন, কোনোবাই যদি ধুম বুলি ভাবে ন, বহুত বেয়াকৈ ধুই দিব। হা, অসমীয়া জাতিৰ কাৰণে টেক্স লৈ কাৰ কাৰণে কাম কৰি আছ? অসমীয়া জাতিৰ কাৰণে কাম কৰি আছ? অসমীয়া জাতিৰ কাৰণে যে টেক্স লৈ আছ, অসমীয়া জাতিৰ কাৰণে কাম কৰি আছ নে? দেখাব পাৰিবি নে অসমীয়া মানুহক ব্যৱহাৰ কৰি আছ? তই নিজেই কেলা বিক্ৰী কৰিছ। মোৰ তাত প্ৰুফ আছে, মোৰ তাত চব আছে, আৰু প্ৰুফ নোহোৱাকৈ মই কথা নাপাতো। এইবিলাক কেলা লেংলেঙীয়া দেহা লৈ কিনে কেলা দম দেখাই লাভ নাই। কেলা দলত কেলা কুত্তাও কেলা দম দেখাব পাৰে। তই কেলা অকলে কেলা মই চাওঁ কেলা তই কিমান দম। কেলা শিয়ালৰ জাক নহবি। কেলা তোৰ কেলা যদি দম আছে, তোৰ কেলা সেইডাল কেলা পেঞ্চিলৰ দৰে চেহেৰাডাল মোৰ সন্মুখত লৈ আহ। মই কৈছোঁ তোৰ চেহেৰা কি বালৰ চেহেৰা মই কৈছোঁ ন, তোৰ পেঞ্চিলৰ দৰে চেহেৰা তই অকলে কেলা তোক কেলা অসমৰ ৰাইজৰ সন্মুখত মই কোবাম। কেলা মই কৈছোঁ তোৰ কেলা চেহেৰা কেলা পেঞ্চিলৰ দৰে চেহেৰা, তই কেলা অকলে আনা। কেলা তই ইন'ভাৰ ওপৰত কেলা তই এনেকৈ হাত ধমধমাই থাকি লাভ নাই। কেলা সন্মুখতে কুত্তা ৰেপ কোবাম। কেলা মই কৈ দিছোঁ। কেলা চৰকাৰে যদি কৈছে বোলে আজি অমুকত যাই কুকুৰৰ দৰে ভুকি দিছ, চৰকাৰে যদি কৈছে আজি তাতে যাই কিনে ভুকি দিছ, তে তোৰ আৰু পোহনীয়া কুকুৰ এটাৰ মাজত কি পাৰ্থক্য আছে? কেলা তোৰ বেকআপত কোন আছে? কেলা আজিৰ ডেটত তোৰ বেকআপত কোন আছে? কেলা তই যে কৈছ মই চান্দা নহয় টেক্স উঠাওঁ বুলি, তোৰ বেকত এনেকুৱা মানুহ থাকিব লাগিব, তেতিয়াহে তই ক'ব পাৰিবি। নহ'লে তোৰ দৰে পেঞ্চিল এটা ভাঙি দিওঁতে কেলা কেইমিনিট লাগে? তোৰ দৰে এডাল পেঞ্চিল ভাঙোতে মানুহৰ কেইমিনিট লাগে? কেইমিনিট? তোৰ দৰে পেঞ্চিল এডাল যদি ভাঙিব লাগে কেইমিনিট লাগে মানুহক? তই যে ইমান লেবেল দিয় যে মই কেলা চান্দা নহয়, মই টেক্স উঠাওঁ, মই গুণ্ডাৰ টেক্স উঠাওঁ। তই কি বালৰ গুণ্ডা বাল? কেলা তই অকলে লগ কৰ মোক। কেলা সন্মুখে লগ অকলে, কিন্তু একদম চিয়'ৰ চ মই লাইভ কৰিম। কেলা মই কোবাম। কেলা তোক জাতিৰ স্বাৰ্থত কাম কৰি থকা নাই। যদি অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰিলে হয়, তে জাতিটোৰ উন্নতি হ'লে। জাতিটো কিন্তু অধপতনে গৈ আছে। জাতি অধপতনে গৈ আছে, নিজৰ স্বাৰ্থ পূৰণ কৰি আছে। কোনোবাই কালিৰ ডেটত MLA খেলিব, আজিৰ ডেটত হাল্লা কৰি আছে। তাক কোনোবাই আদেশ দি থৈ দিছে যে তই অমুক জেগাত যা, তই হাল্লা কৰ। সি টমি টাইপ সেনেকে গৈ কিনে সি তাতে হাল্লা কৰিছে। তাক কৈছে আজি ইয়াতে হাল্লা নকৰিবি, আজি অমুক জেগাত হাল্লা কৰ। সি যাই কিনে হয় ছাৰ সেনেকে যাই সি হাল্লা কৰিছে। আৰু এই সংগঠনটোৰ যোনটো মুৰব্বী বা মুৰব্বী বুলি মই নকওঁ, এইবিলাক ঠাল ঠিঙলি বুলিয়ে কওঁ, ঠিক আছে। তো যিবিলাকে এনেকৈ পেল কৰি য'তে ত'তে যি টি কৰি থাকে, যদি বিক্ৰী যোৱা নাই তেনেহ'লে চৰকাৰৰ এগেইনষ্টত চৰকাৰৰ প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰক। ডেম'ক্ৰেটিক ইণ্ডিয়া হয় ন, আপোনালোকে প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰক, ঠিক আছে। এই সংগঠনৰ নাম লৈ দুদিনত বিক্ৰী যাই কিনে কাম নকৰিব। ডোণ্ট ডু ডেট, ঠিক আছে। প্ৰেছাৰ গ্ৰুপ বুলি আপোনালোকে প্ৰেছাৰ গ্ৰুপ হয় ন, যে আমি উই আৰ প্ৰেছাৰ গ্ৰুপছ, ৱৰ্ক এজ এ প্ৰেছাৰ গ্ৰুপ। দালালি নকৰিব। সংগঠনৰ নামত দালালি যোনে কৰি আছে এইটো বেয়া কথা। মই চিধা কৈছোঁ, আৰু মোৰ গাত লাগিছে। মই গাত লগা কাৰণে মই কৈছোঁ, নহ'লে মই নকলোঁ হয়। আৰু মই সেইকাৰণে মই কাকো খাতিৰো নকৰোঁ। মই এই কথাটো মই কৈছোঁ, মই কাকো খাতিৰ নকৰোঁ। মই মেটাৰ নকৰে মোক কোনোবাই কিবা কওক, কোনোবাই গালি পাৰক, যি হয় যি নকয়, ঠিক আছে। কিন্তু নিজৰ গাত লাগিছে, কাৰণ মানুহবিলাকৰ লগত জড়িততো আমি দেখি আহিছোঁ, ঠিক আছে। মানুহবিলাকৰ লগত জড়িত আমি দেখি আহিছোঁ। আমি এটা কথাই মই কৈ আছোঁ যে দল সংগঠনৰ নামত দালালি নকৰিব, ঠিক আছে। আৰু অসমীয়া ৰাইজক ব্যৱহাৰ নকৰিব। অসমীয়া ৰাইজ ইমানো মানে একদম ফাল্টু নহয়। স্বাৰ্থ নেখেলিব নিজৰ স্বাৰ্থৰ কাৰণে, কাৰণ আপুনি অসমীয়া মানুহক ব্যৱহাৰ কৰি আছে। নকৰিব এইটো কথা, ঠিক আছে। মই একদম খোলা খুলিকৈ কৈছোঁ। কোনোবাই যদি বেয়া পাইছে মেটাৰ নকৰে। মই এইখিনিয়ে ক'লো ন, তহঁতৰ পেঞ্চিলক যাই কৈ দিবি ভিক্টৰ দাসে দম দিছে বুলি। যা কবি চিংগল লাগিব বোলে। কেলা জালুকবাৰীত লাইভ কৰিব, চিংগল তোৰ লগত লাগিব। শিয়ালৰ জাক লৈ নাহিবি, অকলে লাগিব আহিবি। কুত্তাৰে কোবাব বুলি কৈছে। মই কৈছোঁ কেলা জালুকবাৰীত কোবাম বুলি। যা, ঠিক আছে। নিজৰ ঘৰততো মাতা নাই, জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত কোবাম বুলি কৈছোঁ। পেঞ্চিলক কৈ দিবি। যা, যোনে আছ কৈ দিবি, একদম 100%। ক'ৰবাৰ পডকাষ্টত যাই দম দিবি, ইটো কৰিবি সিটো কৰিবি, মই টেক্স উঠা মাল কৰিম বাল কৰিম। তোৰ কেলা অকলে কি বাল কেলা দম আছে? কেলা টেক্স উঠাব পৰা মই এইখিনিয়ে কৈ দিলোঁ। কেলা তই অকলে যাচোন, তোক কেলা কুত্তাৰে নুকুবাই নেকি কোনোবাই? লাফা চৰ দিব কেলা অসমীয়া ৰাইজে তোক। অসমীয়া বাদ দিয়ে কেলা, মাৰোৱাৰীয়ে কোবাব তোক, কেলা বিহাৰীয়ে কোবাব। কেলা অকলে যা না। কেলা তই অকলে যাই দেখা। কেলা তই অকলে যাই দেখা, তোক কেলা মাৰোৱাৰীয়ে কোবাব, তোক বিহাৰীয়ে কোবাব। কেলা লেংটা কৰি কোবাব বুলি মই কৈ থৈ দিলোঁ।
তই যে লেবেল দি থৈ আহিছ কেলা মই কেলা আমি বুলি কবে আমি মানে কি শিয়াল নেকি কেলা তই মই বুলি কবি কেলা মই ইউ আৰ এ সিংগল পাৰ্চন সিংগুলাৰ পাৰ্চন ন প্লুৰেলত কথা পাতি থাকো যে গ্ৰামাৰ শিকোৱা নাছিল নেকি হা গ্ৰামাৰ শিকোৱা নাছিল স্কুলত আমি বুলি কিয় কবে মই বুলি কবি যে মই টেক্স উঠাম বুলি কবি তোৰ কিমান দম তেতিয়া দেখা যাব কেলা তোক মাৰোৱাৰীয়ে লেংটা কৰি কোবাব কেলা মই কৈ দিলোঁ কেলা তই অকলে টেক্স উঠাব যা কেলা যা মই এইখিনিয়ে কৈ দিছোঁ যা আছুৰ কথা মই এটা কথা ক'ম যে মোৰ নিজৰ পাপা আছুত আছিলে চ' মোৰ পাপা যিহেতু আছুত আছিলে চ' মই আছুৰ কথা এটাই ক'ম যে আগৰ দিনৰ আছু আজিৰ দিনৰ আছুৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে দোস্ত মই এই কথাষাৰ সকলোকে বুজাব চেষ্টা কৰি আছোঁ যে আগৰ দিনৰ সংগঠন আগৰ দিনৰ জাতীয়তাবাদ আজিৰ ডেটৰ জাতীয়তাবাদ আজিৰ ডেটৰ সংগঠন আকাশ পাতালৰ পাৰ্থক্য তাতে আমাৰ পাপাহঁতে যেতিয়া সংগঠন কৰিছিলে আমাৰ পাপাহঁতে মাৰ খাইছিলে আমাৰ পাপাহঁতে পিকেটিং কৰিছিলে আমাৰ পাপাহঁতে বহুত বেয়া অৱস্থা এটা হৈ গৈছিলে আজিৰ ডেটৰ দল সংগঠনে কি কৰি আছে আজিৰ ডেটৰ দল সংগঠনে অসমীয়াগিৰি কৰি কিনে পইচা চান্দা উঠাই কিনে কি কৰিছে নিজৰ পকেট ভৰাই আছে নিজৰ পকেট আৰু জাতীয়তাবাদৰ নামত নিজৰ পকেট ভৰাইছে বেলেগ একো কৰা নাই দেখোন এনেকুৱা পেঞ্চিলৰ দৰে চেহেৰা লৈ কিনে মই এইবিলাকক কোনোবাই ভয় কৰে নেকি অকলে আহিবৰে কেলা লেংটা কৰি কোবাম মই কৰিছোঁ এইটো দম থাকিল বিক্টৰ দাসৰ যা টেক দিছ এজ এ নোট শিয়ালৰ জাকত নাহিবি খালি ঠিক আছে শিয়ালৰ জাকত নহয় ডোন্ট ডু ইট মই যেনেকৈ অকলে খেলিব দমটো দেখাবি ডোন্ট ডু ইট ঠিক আছে উইথ গোজ অন কিন্তু অসমৰ ৰাইজে এই কথাটো বুজি পোৱা উচিত যে আৰু এনেকুৱা দল সংগঠনক কোনেও যাতে ছাপোৰ্ট নকৰে যিটো দল সংগঠনে আপোনালোকৰ কাৰণে কাম কৰি থাকে নাই যোনে আপোনালোকক ব্যৱহাৰ কৰি আছে ঠিক আছে যোনে আপোনালোকক কি কৰি আছে ব্যৱহাৰ কৰি আছে আপোনালোকে সেই কথাটো বুজি পোৱাটো উচিত সকলোৱে এই কথাটো খুব ভালকৈ বুজি পোৱাটো উচিত ঠিক আছে জয় অসম অসমৰ ৰাইজক এটাই কথা ক'ম যে নিৰ্ভীকভাৱে নাভাগৰাকে সদায় কাম কৰি যাম অনিয়মৰ ক্ষেত্ৰত সদায় মাত মাতি যাম কৰাপশ্যনৰ এগেইনষ্টত সদায় মাত মাতি যাম যেতিয়ালৈকে বডিত লাষ্ট টোপ তেজ যেতিয়ালৈকে বডিত লাষ্ট টোপ ঘাম থাকিব তেতিয়ালৈকে অসমৰ ৰাইজৰ কাৰণে কাম কৰিম আৰু 100% কাম কৰি যাম ঠিক আছে বাকী যোনে যি ভাবে যি নাভাবে মোৰ কথা মোৰ মেটাৰে নকৰে দোস্ত